ভকতে আজি লৈ হৰিৰ নাম কৃষ্ণৰ গুণনাম জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনাও হাজাৰ হাজাৰ ভকতৰ পদৰে দৰে উখল মাখল জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে ধলাই বিলৰ অধিৱেশনস্থলী। বৈকুণ্ঠপুৰী সদৃশ হৈ পৰিছে জামুগুৰি হাটৰ নাহৰবাৰী পথাৰ। এই অধিৱেশনস্থলীতেই এইবাৰ দেখিবলৈ পোৱা গৈছে এখন বিশেষ প্ৰদৰ্শনী, য'ত শোণিতপুৰৰ বিভিন্ন বিষয় উপস্থাপন কৰা হৈছে। এয়া চতিয়া আৰক্ষী থানাৰ আৰ্হি। আৰ্হিত দেখুওৱা হৈছে ১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামীয়ে কিদৰে উত্তোলন কৰিছিল ভাৰতৰ ত্ৰিৰংগ পতাকা। এক কথাত স্বাধীনতা আন্দোলনৰ প্ৰতিচ্ছবি উপস্থাপন কৰা হৈছে শংকৰদেৱ সংঘৰ অধিৱেশনথলীত। ইফালে ভৰলীপৰীয়া কন্যকা বহুমুখী পাম, জামুগুৰি হাটৰ গৌৰৱ বাৰেচহৰীয়া ভাওনাও উপস্থাপন কৰা হৈছে এই অধিৱেশনস্থলীত। শংকৰদেৱ সংঘৰ অধিৱেশনত এইবাৰ বিশেষ কেন্দ্ৰবিন্দু হৈ পৰিছে বালিত অংকন কৰা জুবিন গাৰ্গৰ এই ছবি। তদুপৰি প্ৰদৰ্শনীত বিভিন্ন থলুৱা লোকসংস্কৃতিৰ সামগ্ৰীৰ বিপণীৰো ব্যৱস্থা কৰা হৈছে। মুঠতে আধ্যাত্মিকতাৰ সমান্তৰালকৈ এই বিশেষ প্ৰদৰ্শনীয়ে দৃষ্টি আকৰ্ষণ কৰিছে লক্ষ লক্ষ ভকত বৈষ্ণৱৰ। কেমেৰা পাৰ্চন মুকুটৰ সৈতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা জয়ন্ত শৰ্মা ৰিপৰ্ট DY365।